যোৱাকালি আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহাত্মা গান্ধী সম্পৰ্কে যি মন্তব্য এবিপিক এটা সাক্ষাৎকাৰত দিছে, এই মন্তব্য অতি অপমানজনক আৰু ই আমাৰ প্ৰতিজন ভাৰতীয় আৰু মহাত্মা গান্ধীৰ অহিংসা নীতিত বিশ্বাস কৰা গোটেই বিশ্বৰে তেখেতৰ অনুগামীসকলক লজ্জিত কৰিছে। আৰু এখন দেশৰ এজন প্ৰধানমন্ত্ৰীয়ে কেনেকৈ একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত এনেধৰণৰ কথা ক'ব পাৰে, এয়া অকল্পনীয়। মহাত্মা গান্ধীৰ বিষয়ে মাত্ৰ 1982 চনৰ ছাৰ ৰিচাৰ্ড এটেনবৰোৰ গান্ধী চিনেমাখনৰ পিছতহে বিশ্ববাসীয়ে জানিব পাৰিছে বুলি কৈ তেখেতে সত্যৰ অপলাপ কৰিছে। আৰু মহাত্মা গান্ধীক যেনেকৈ 2014 চনত এই গান্ধী হত্যাকাৰী নাথুৰাম গডছেক পূজা কৰা দলটোৱে মহাত্মা গান্ধীৰ চশমাযোৰলৈ স্বচ্ছ ভাৰত অভিযানৰ নামত জনপ্ৰিয়তা আৰ্জন কৰাৰ চেষ্টা কৰিছিল, এইবাৰৰ নিৰ্বাচনত গান্ধীজীৰ বিষয়ে তেখেতেহে গোটেই বিশ্ববাসীক জনাইছে বুলি এটা ধাৰণা দি অন্তিম পৰ্যায়ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। মই তেখেতে কয় তেখেতে এণ্টায়াৰ পলিটিকেল ছায়েন্সত মাষ্টাৰ ডিগ্ৰী লৈছে। পলিটিকেল ছায়েন্সত কিছুমান থিয়ৰী শিকায়। নিশ্চিতভাৱে মহাত্মা গান্ধীৰ অহিংস নীতিৰ বিষয়ে তেখেতে যদিহে সঁচাকৈ তেখেতে শিক্ষা গ্ৰহণ কৰিছিল, যিকোনো বিদ্যালয় বা কলেজত তেখেতে জানিব লাগিছিল। কিন্তু তেখেতে ইচ্ছাকৃতভাৱে এই কথা কোৱাৰ পিছত মই অতি লজ্জিত বোধ কৰিছোঁ। আৰু মই ক'ব বিচাৰোঁ যে মহাত্মা গান্ধীৰ ওপৰত বা তেখেতে নিজে লিখা প্ৰায় 3000 মান কিতাপ গোটেই ভাৰতবৰ্ষতে বা বিশ্বৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আৰু মহাত্মা গান্ধীৰ মূৰ্তি 1950 চনতেই কেলিফৰ্ণিয়াত স্থাপন কৰা হৈছিল, লণ্ডনত 1968 চনত স্থাপন কৰা হৈছিল, তেনেকৈ জৰ্জিয়া প্ৰদেশ আটলাণ্টাত আমেৰিকাৰ 1968 চনত, 1970 চনত আমেৰিকাৰ এখন প্ৰদেশ মেৰিলেণ্ডত স্থাপন কৰা হৈছিল, 1948 চনত ছুইজাৰলেণ্ডত কৰা হৈছিল। আৰু ইউনেস্কো, যি আমাৰ ইউনেস্কোই আমি জানো যে কেনেকৈ বিশ্বৰ অৰ্থনৈতিক সামাজিক দিশত কাম কৰে, তেওঁলোকে 1969 চনতে মহাত্মা গান্ধীৰ যি জন্ম বাৰ্ষিকী সেয়া উদযাপন কৰিছিল। ঠিক তেনেকৈ তেখেতৰ মৃত্যুৰ সময়ত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনে কৈছিল যে পৃথিৱীৰ ভৱিষ্যত প্ৰজন্মই বিশ্বাস কৰিবলৈ টান পাব মহাত্মা গান্ধীৰ নিচিনা এজন মানুহ তেজে মঙহেৰে এই পৃথিৱীত আছিল। আৰু মাৰ্টিন লুথাৰ কিঙে তেখেতৰ যি আন্দোলন হৈছিল হিউমেন ৰাইটছৰ আমেৰিকাত, তাৰো প্ৰেৰণা যেনেকৈ নেলছন মেণ্ডেলাই ছাউথ আফ্ৰিকাৰ বৰ্ণ বৈষম্যৰ বিৰুদ্ধে যুদ্ধ কৰিছিল, সেইবিলাক মহাত্মা গান্ধীৰ আদৰ্শে কৰিছিলোঁ বুলি কয়। সেই গতিকে এই সময়ত নিৰ্বাচনৰ সময়ত গোটেই বিশ্ববাসীক অপমান কৰি নিজৰ ভোট ল'বলৈ আমাৰ প্ৰধানমন্ত্ৰীয়ে কৰা এই মন্তব্য ধিক্কাৰ দিছোঁ। আৰু তেখেতক মাফ খুজিবলৈ, তেখেতৰ দলক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ মই দাবী জনাইছোঁ। 1924 চনতেই গান্ধীজীৰ ওপৰত কিতাপ ওলাইছিল। 1924 চনত ৰমাৰলাই তেখেতৰ ওপৰত কিতাপ লিখিছিল। 1930 চনত ৰেনি এফ মিলাৰে তেখেতৰ ওপৰত কিতাপ লিখিছিল। 1931 চনত জন এছ হেলেন নামৰ এগৰাকীয়ে তেখেতৰ ওপৰত কিতাপ লিখিছিল। 1932 চনত ৰবাৰ্ট বাৰ্নে নামৰ এজন ব্যক্তিয়ে দ্য নেকেড ফকীৰ বুলি এখন কিতাপ লিখিছিল। আৰু গান্ধীজীৰ মৃত্যুৰ বা গান্ধীজীৰ ওপৰত হোৱা চিনেমাখনৰ পূৰ্বেই হাজাৰ হাজাৰ কিতাপ গোটেই বিশ্ববাসীয়ে গান্ধীজীৰ ওপৰত পঢ়িবলৈ পাইছিল। মোদী ডাঙৰীয়াই এই কথাখিনি জানি বুজিও একমাত্ৰ তেওঁৰ নিজৰ দলৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা চিন্তা কৰি গোটেই বিশ্ববাসীক, আমাৰ ভাৰতবাসীক অপমান কৰিছে। আৰু এনেকুৱা কাম আমি প্ৰধানমন্ত্ৰীৰ পৰা কেতিয়াও আশা নকৰোঁ।